ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ অংকুৰণ পাঠ্যপুথিৰ 7 নং পাঠত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ইয়াতে তোমালোকৰ লক্ষ্মীনাথ বেজবৰুৱাৰ চমু পৰিচয় দিয়া আছে, তোমালোকে এইবোৰো চাই ল'বা। এবাৰ আহিছোঁ ক্ৰিয়াকলাপবোৰৰ মাজলৈ। 1 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে উত্তৰ লিখা। ক. লক্ষ্মীনাথ বেজবৰুৱাক কিয় ৰসৰাজ উপাধি দিয়া হৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বেজবৰুৱাৰ লেখাৰ প্ৰায়বোৰ কথাই ৰসেৰে উপচি থকা বাবে তেখেতক ৰসৰাজ উপাধি দিয়া হৈছিল। হয়তো দিয়া আছিল যে তেখেতৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা মোৰ জীৱন সোৱৰণ। গটো দিয়া আছিল যে লক্ষ্মীনাথ বেজবৰুৱাক কোনে ডাকত চিঠি দিবলৈ দিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা বৰবৌৱে। ঘটো দিয়া আছিল যে চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই ক'ত সুমুৱাই দিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা ভগা পেৰা এটাৰ ভিতৰত সুমুৱাই দিছিল। ঙটো দিয়া আছিল যে শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি কোন দয়াপৰৱশ হৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা পোষ্টমাষ্টাৰ বাবু। প্ৰথম চটোত দিয়া আছিল যে লক্ষ্মীনাথ বেজবৰুৱাৰ 2খন সাধু পুথিৰ নাম লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা বুঢ়ী আইৰ সাধু আৰু ককা দেউতা আৰু নাতি ল'ৰা। 2 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে চমু উত্তৰ দিয়া। ক. অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে বেজবৰুৱাই যপৰোনাস্তি চেষ্টা কৰিছিল। সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰই অসমীয়া ভাষাৰ উন্নতিৰ বাবে অসমীয়া সাহিত্য চৰা স্থাপন কৰিছিল। এই সাহিত্য চৰাই পাছলৈ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰূপে প্ৰতিষ্ঠা লাভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাইও উচ্চ শিক্ষাৰ বাবে তেতিয়া কলিকতাত পঢ়ি আছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ স্বৰূপ জোনাকী নামৰ কাকতৰ যোগেদি বেজবৰুৱাই অসমীয়া ভাষা সাহিত্যলৈ অৰিহণা যোগাইছিল। হয়তো দিয়া আছিল যে লক্ষ্মীনাথ বেজবৰুৱাক কিয় সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে লক্ষ্মীনাথ বেজবৰুৱা আছিল বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। তেখেতে সাধুকথা হাস্যব্যংগাত্মক ৰচনাৰ লগতে কবিতা, গল্প, নাটক, জীৱনী, উপন্যাস, তত্ত্বগধুৰ প্ৰবন্ধ আদিও ৰচনা কৰিছিল। অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিশলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতক সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হৈছিল। গটো দিয়া আছিল যে অ মোৰ আপোনাৰ দেশ গীতটিক কি সংগীত বোলে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে অ মোৰ আপোনাৰ দেশ গীতটিক অসমৰ জাতীয় সংগীত বোলে। 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে পাঠত উল্লেখ থকা লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোৱৰণৰ ঘটনাটো নিজৰ কথাৰে কোৱা আৰু লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পাঠত উল্লেখ থকা লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোৱৰণৰ ঘটনাটো এনেদৰে উল্লেখ কৰিছে যে তেওঁ সৰু থকাৰ সময়ত জীয়ৰী বোৱাৰীয়ে চিঠি লিখাটো অকৰণীয় কাৰ্য বুলি বিবেচিত কৰিছিল। এবাৰ বৰবৌৱে নিজৰ অতি সংগোপনে লিখা চিঠিখন তেওঁৰ হতুৱাই চলিব পৰা কৰি বেজবৰুৱাৰ হতুৱাই অতি গুপুতভাৱে ডাকত দিয়াইছিল। বুদ্ধিৰ ঢেঁকী থোৰা লক্ষ্মীনাথ কিন্তু তেওঁৰ প্ৰথমখন চিঠি ডাকত দিওঁতেই লগালে জেঙা। চিঠিখন চেলেঙৰ তলত ভৰাই লক্ষ্মীনাথ ডাকঘৰ পালেগৈ, কিন্তু ক'ত চিঠিখন পেলাব লাগে নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰতে সুমুৱাই দিলে।
4 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল কোনে কাক কি প্ৰসংগত কৈছিল পাঠৰ আধাৰত লিখা সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমুৱাই দিলা কিয় ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে এদিনাখন বৰবৌয়ে তেওঁৰ প্ৰথমখন চিঠি ডাকত দিবলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ হাতত দিওঁতে ক'ত চিঠিখন পেলাব লাগে নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰতে সুমুৱাই দিলে তেতিয়া পোষ্ট মাষ্টাৰজনে উক্ত কথাষাৰি বেজবৰুৱাদেৱক কৈছিল পাঠত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা ইয়াতে শব্দবোৰ দিয়া আছিল সংগোপন দয়াপৰৱশ জপুৰনাস্তি হাস্যব্যংগ্যাত্মক বহুমুখী তত্ত্বগধুৰ পৰিগণিত নিশ্চিন্ত সুৰুঙা ভিৰাই লৰমাৰ ইয়াতে মই ইয়াৰ অৰ্থবোৰ লিখি দিছোঁ তোমালোকে চাই জানি ল'ব পাৰিবা 6 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম সকলো আছিল সকলো আছে নুবুজো নলওঁ গম ক প্ৰশ্নটোত দিয়া আছে যে ওপৰৰ কবিতা ফাঁকি কোনটো কবিতাৰ পৰা তুলি দিয়া হৈছে খ কবিতা ফাঁকি কাৰ ৰচনা গ কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে কি ক'বলৈ বিচাৰিছে কটোত সুধিছিল যে ওপৰৰ কবিতা ফাঁকি কোনটো কবিতাৰ পৰা তুলি দিয়া হৈছে ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ওপৰৰ কবিতা ফাঁকি অসম সংগীত নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে খটো দিয়া আছিল কবিতা ফাঁকি কাৰ ৰচনা ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কবিতা ফাঁকি লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা গটো দিয়া আছিল যে কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে কি ক'বলৈ বিচাৰিছে ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে অসমীয়াসকল কোনো ক্ষেত্ৰতে দুখীয়া নহয় কিন্তু আমি আমাৰ থকাবোৰ বিচাৰি চাবলৈ ইচ্ছা নকৰোঁ 7 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে 10টা বাক্য লিখা তো মই ইয়াতে লিখি দিছোঁ তোমালোকে লিখি ল'ব পাৰিবা তো তোমালোকে লিখিবা যে 1864 চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী তেনেদৰে তোমালোকে এইবোৰ লিখি ল'বা 8 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ তালিকাখনত শ্ৰেণীভুক্ত কৰা ইয়াতে শব্দবোৰ দিয়া আছে যেনেদৰে লক্ষ্মীনাথ তেওঁ মই কলকাতা শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ মোৰ কৰে ধুনীয়া তাই তেনেদৰে এই শব্দবোৰ দিয়া আছে এই শব্দবোৰক আমি এই তালিকাখনত ভৰাব লাগে ইয়াতে ভাগ কৰি দিছে বিশেষ্য বিশেষণ সৰ্বনাম অব্যয় ক্ৰিয়া তেনেদৰে তো মই ইয়াতে লিখি দিছোঁ ভাগ কৰি যেনেকৈ বিশেষ্যত লিখিবা তেনেদৰে লক্ষ্মীনাথ কলকাতা শ্ৰীমন্ত শংকৰদেৱ চন্দ্ৰকুমাৰ এইবোৰ কাৰোবাৰ নামক বুজাইছে ঠাইৰ নাম হ'ব পাৰে মানুহৰ নাম হ'ব পাৰে এইবোৰ নামক প্ৰকাশ কৰিছে ইয়াক আমি বিশেষ্য বুলি কওঁ সেইকাৰণে মই ইয়াতে লিখিছোঁ তাৰপিছত দিয়া আছে বিশেষণ বিশেষণটো হ'ল আমি ইংৰাজীৰ গ্ৰামাৰ পঢ়োঁতে যি এডজেক্টিভ পাওঁ যিটো গুণাগুণ প্ৰকাশ কৰে নাউন বা প্ৰনাউনৰ সেইটো হয় অসমীয়াত তাক বিশেষণ বুলি কয় যেনেদৰে ধুনীয়া শুৱনি ৰসাল দীঘল তেনেদৰে তোমালোকে মই ইয়াতে যেনেদৰে লিখি দিছোঁ লিখি ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ